প্ৰকৃতিয়ে সেউজীয়া দলিচা পাৰিছে মানাহত। দুষ্প্ৰাপ্য জন্তুৰ ৰম্যভূমি মানাহ এতিয়া গাভৰু। ক্ৰমে সন্মোহন বাঢ়িছে পৰ্যটকৰ। শীতৰ আগমনৰ লগে লগেই দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। ৰাষ্ট্ৰীয় উদ্যানখন স্বচক্ষে প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে দূৰ দূৰণিৰ পৰা মানাহলৈ আহিছে পৰ্যটকসকল। জীপ চাফাৰীৰে মানাহৰ ভিতৰ চৰা আপোন মনে ঘূৰি বৈচিত্ৰ্যময় মানাহৰ আমোদ লৈছে পৰ্যটকে। মানাহৰ বিভিন্ন জীৱ জন্তু স্বচক্ষে প্ৰত্যক্ষ কৰি আপোন পাহৰা হৈ পৰিছে পৰ্যটকসকল। এয়া মানাহৰ বাঁহবাৰী বনাঞ্চলৰ দৃশ্য। অপৰূপ সৌন্দৰ্যৰ আকৰ হৈ জিলিকিছে বাঁহবাৰী। বিভিন্ন জীৱ জন্তুৰ স্বভাৱসুলভ বিচৰণ, অপৰূপ প্ৰকৃতিৰ সংসাধন, এইসমূহে অধিক আকৰ্ষিত কৰি তুলিছে পৰ্যটকক। মাছৰ সৰ্বাংগীন সুন্দৰ আছে। গোটেই অঞ্চলটোৱে এক মনোমোহা দৃশ্য। ৰাতিপুৱাই আমি হৰিণা দেখিলোঁ, হাতী দেখিলোঁ, ময়ূৰে পেখন ধৰা দেখিলোঁ। তাৰোপৰি আপোনাৰ যিখিনি আপোনাৰ মানুহ আহিছে, আপোনাৰ তেওঁলোককো ভালদৰে আমি শুভেচ্ছা জনালোঁ। সকলোৱে আমি মিলিজুলি আৰু এটা উপভোগ কৰিছোঁ আৰু মানাছৰ এই মনোমোহা দৃশ্য। লগতে এইখন নদীৰ কাষতে আমি উপভোগ কৰি। শীতৰ সেমেকা দিনকেইটাত আপুনিও মানাহলৈ আহি উপভোগ কৰি যাব পাৰে প্ৰকৃতিৰ ৰাণী মানাহৰ নান্দনিক সৌন্দৰ্য। প্ৰকৃতিয়ে সেউজীয়া দলিচা পাৰিছে মানাহত। দুষ্প্ৰাপ্য জন্তুৰ ৰম্যভূমি মানাহ এতিয়া গাভৰু। ক্ৰমে সন্মোহন বাঢ়িছে পৰ্যটকৰ। শীতৰ আগমনৰ লগে লগেই দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। ৰাষ্ট্ৰীয় উদ্যানখন স্বচক্ষে প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে দূৰ দূৰণিৰ পৰা মানাহলৈ আহিছে পৰ্যটকসকল। জীপ চাফাৰীৰে মানাহৰ ভিতৰ চৰা আপোন মনে ঘূৰি বৈচিত্ৰ্যময় মানাহৰ আমোদ লৈছে পৰ্যটকে। মানাহৰ বিভিন্ন জীৱ জন্তু স্বচক্ষে প্ৰত্যক্ষ কৰি আপোন পাহৰা হৈ পৰিছে পৰ্যটকসকল। এয়া মানাহৰ বাঁহবাৰী বনাঞ্চলৰ দৃশ্য। অপৰূপ সৌন্দৰ্যৰ আকৰ হৈ জিলিকিছে বাঁহবাৰী। বিভিন্ন জীৱ জন্তুৰ স্বভাৱসুলভ বিচৰণ, অপৰূপ প্ৰকৃতিৰ সংসাধন, এইসমূহে অধিক আকৰ্ষিত কৰি তুলিছে পৰ্যটকক। মাছৰ সৰ্বাংগীন সুন্দৰ আছে। গোটেই অঞ্চলটোৱে এক মনোমোহা দৃশ্য। ৰাতিপুৱাই আমি হৰিণা দেখিলোঁ, হাতী দেখিলোঁ, ময়ূৰে পেখন ধৰা দেখিলোঁ। তাৰোপৰি আপোনাৰ যিখিনি আপোনাৰ মানুহ আহিছে, আপোনাৰ তেওঁলোককো ভালদৰে আমি শুভেচ্ছা জনালোঁ। সকলোৱে আমি মিলিজুলি আৰু এটা উপভোগ কৰিছোঁ আৰু মানাছৰ এই মনোমোহা দৃশ্য। লগতে এইখন নদীৰ কাষতে আমি উপভোগ কৰি। শীতৰ সেমেকা দিনকেইটাত আপুনিও মানাহলৈ আহি উপভোগ কৰি যাব পাৰে প্ৰকৃতিৰ ৰাণী মানাহৰ নান্দনিক সৌন্দৰ্য। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।